এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। মন্ত্ৰী ৰনোজ পেগুক গালি পাৰি এবাৰ বিপদত এগৰাকী বিজেপি নেতা আকাশ ফুকনৰ এটা অডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছিল, য'ত দাবী কৰা হৈছে যে অডিঅ' ৰেকৰ্ডিংটো আকাশ ফুকনৰে হয় আৰু এই সন্দৰ্ভত ইতিমধ্যে স্পষ্টীকৰণ দিছে আকাশ ফুকনে। কেতিয়াবা আকাশ ফুকনৰ এই কাণ্ডক লৈ সৰব হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ভিতৰ চৰাত চলি থকা এনে সংঘাতক লৈ এবাৰ সৰব হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ মতে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব আকাশ ফুকন। সবিশেষ এনিটক্সৰ দৰ্শক। ৰনোজ পেগুক গালি পাৰি বিপদত একে দলৰে এগৰাকী নেতা আকাশ ফুকন। কঠোৰ শাস্তিৰ সন্মুখীন হ'ব বিজেপি নেতা আকাশ ফুকন। যে ধৰণৰ শব্দ অডিঅ' ব্যৱহাৰ কৰা হৈছে সেয়া বিজেপিৰ সংস্কাৰৰ পৰিপন্থী মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আকাশ ফুকনৰ নামত ভাইৰেল হোৱা কথোপকথন সঁচা নে মিছা মই নাজানো, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। যদি সঁচা হয় তেতিয়াহ'লে বিজেপিয়ে ব্যৱস্থা ল'ব আৰু কঠোৰ ব্যৱস্থা ল'ব আকাশ ফুকনৰ বিৰুদ্ধে। আকাশ ফুকনৰ কল ৰেকৰ্ডিং সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ভিতৰ চৰাত চলি থকা সংঘাতক লৈ এবাৰ সৰব হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকাশ ফুকন সন্দৰ্ভত কি কৈছিল এইগৰাকী বিজেপি নেতা, যি অশ্লীল শব্দৰে শিক্ষামন্ত্ৰীগৰাকীক গালি পৰাৰ ৰেকৰ্ডিং ভাইৰেল হৈছিল, আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে কি কৈছিল মন্তব্য আছে আগবঢ়াইছে। আকাশ ফুকনৰ নামত যিটো বাণীবদ্ধ টেপ দেখা গৈছে, টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো, কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপিৰ যিকোনো সদস্যৰ বাবে শোভা নাপায়। যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যি ধৰণে শব্দ ব্যৱহাৰ কৰা হৈছে বা যি ধৰণে টেলিফোনটোত কথা বতৰা কোৱা হৈছে সি ভাৰতীয় জনতা পাৰ্টিৰ কোনো সদস্যকে শোভা নাপায়। আকাশ ফুকনৰ নামত যিটো বাণীবদ্ধ টেপ দেখা গৈছে, টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো, কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপিৰ যিকোনো সদস্যৰ বাবে শোভা নাপায়। যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যি ধৰণে শব্দ ব্যৱহাৰ কৰা হৈছে বা যি ধৰণে টেলিফোনটোত কথা বতৰা কোৱা হৈছে সি ভাৰতীয় জনতা পাৰ্টিৰ কোনো সদস্যকে শোভা নাপায়। আকাশ ফুকনৰ নামত যিটো বাণীবদ্ধ টেপ দেখা গৈছে, টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো, কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপিৰ যিকোনো সদস্যৰ বাবে শোভা নাপায়। যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যি ধৰণে শব্দ ব্যৱহাৰ কৰা হৈছে বা যি ধৰণে টেলিফোনটোত কথা বতৰা কোৱা হৈছে সি ভাৰতীয় জনতা পাৰ্টিৰ কোনো সদস্যকে শোভা নাপায়।